বজালীৰ ভবানীপুৰ সত্ৰত আজিৰ পৰা অনুষ্ঠিত হৈছে খোল বাদনৰ কৰ্মশালা। এই মুহূৰ্তত মই উপস্থিত আছোঁ ভবানীপুৰ সত্ৰ প্ৰাংগণত। সত্ৰ প্ৰাংগণত দেখা গৈছে যে বিভিন্ন ছাত্ৰ ছাত্ৰী আহি ইয়াত উপস্থিত হৈছে আৰু প্ৰশিক্ষণ ল'বলৈ তেওঁলোকে সাজু হৈছে। আজিৰ এই আৰম্ভণিৰ অনুষ্ঠানটোত কিদৰে আগবাঢ়িব এওঁলোকে আৰু কেনেদৰে প্ৰস্তুতি চলাইছে এই কৰ্মশালা মই জানিব বিচাৰিম। মোৰ সৈতে উপস্থিত আছে সত্ৰ কমিটিৰ এগৰাকী বিষয়ববীয়া, তেওঁৰ পৰা কিছু কথা জানিব বিচাৰিম যে কিদৰে প্ৰস্তুতি চলোৱা হৈছে। নমস্কাৰ, জয় গুৰু শংকৰ। আমাৰ ভবানীপুৰ সত্ৰত এইবাৰ প্ৰথম প্ৰচেষ্টা গুৰুঘাট মানে খোলবাদনৰ গুৰুঘাটৰ ওপৰত ভবানীপুৰ সত্ৰই এই কৰ্মশালাখনে আয়োজন কৰিছে আৰু ইয়াত আমাৰ আগৰে পৰা খোল শিকি থকা ল'ৰা ছোৱালী আছে আৰু বিভিন্ন গাঁৱত বিভিন্ন ধৰণে এই শিক্ষা চলিয়ে থাকে। এতিয়া সত্ৰকেন্দ্ৰিক এই বস্তুখিনি শিকাৰ বাবে আজি কৰ্মশালাত বিভিন্ন ঠাইৰ পৰা ছাত্ৰ ছাত্ৰী আহি ইয়াতে সমবেত হৈছে আৰু শ্ৰদ্ধাৰ বিপুল ওজা ডাঙৰীয়া বাপ বৰপেটাৰ তেওঁৰ সত্ৰীয়া শিল্পী, তেখেতৰ পৌৰোহিত্যত এই কাৰ্যখিনি আমি কৰাৰ বাবে মানস কৰিছোঁ। মোৰ সৈতে সত্ৰ কমিটিৰ মুখ্য সম্পাদক ডাঙৰীয়া আছে। তেওঁ অলপতে ভাষণত শুনা গৈছিল যে সত্ৰ এখন উন্নয়ন ক্ষেত্ৰত কেৱল আভ্যন্তৰীণ উন্নয়ন কৰিলে নহ'ব, সাহিত্য সংস্কৃতিও প্ৰয়োজন আছে। কি ক'ব এই ক্ষেত্ৰত? যে জয়তে আমি এই প্ৰথম সংখ্যক কৰ্মশালাৰ উপস্থিত হোৱা সমূহ প্ৰশিক্ষিত ছাত্ৰ ছাত্ৰীক আমাৰ তৰফৰ পৰা অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু প্ৰশিক্ষক আমাৰ বৰপেটাৰ লগতে সমগ্ৰ অসম ভূমিৰ বিশিষ্ট সত্ৰীয়া শিল্পী বিপুল ওজাবাবজনক আমি আমাৰ তৰফৰ পৰা ভক্তিভৰা সেৱা নিবেদন কৰিছোঁ যে সত্ৰ এখনত কেৱল ইয়াৰ ঘৰ দুৱাৰ উন্নয়ন হ'লেই নহ'ব, আমি সাংস্কৃতিক দিশটোত গুৰুজনাৰ যিটো কৰ্মৰাজি, সেই কৰ্মৰাজিখিনি যদি আমি আগুৱাই নিব নোৱাৰোঁ, জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৰে মাজত যদি আমি বিলাব নোৱাৰোঁ, সেইটো সত্ৰৰ উদ্দেশ্য নহ'ব। গতিকে আমি যাতে এই সত্ৰীয়া সংস্কৃতিবিলাক আমি সকলোৰে মনত আমি শিপাই দিব পাৰোঁ, তাৰ মূল উদ্দেশ্য ৰাখি আজি এই কৰ্মশালা ভাগি অনুষ্ঠিত কৰা হৈছে। হয়, নিশ্চয়কৈ সত্ৰ এখনত বিভিন্ন দিশৰ উন্নয়নৰ প্ৰয়োজন আছে। মোৰ সৈতে উপস্থিত আছে এই কৰ্মশালাৰ প্ৰশিক্ষক উপস্থিত আছে, তেওঁৰ পৰা কিছু কথা জানিব। কি ক'ব আজি দিনটোত উপস্থিত হৈ ইয়াত? এইটো এটা ভাল দিশ এটা, কাৰণ ভবানীপুৰ সত্ৰৰ এইটো সাহিত্য সংস্কৃতিৰ প্ৰয়োজন আছে আৰু মই ইয়াত সত্ৰৰ লগত আজি 5-6 বছৰ ধৰি আগৰ পৰাই জড়িত, যদিও 5-6 বছৰ ধৰি মই প্ৰশিক্ষণ দি আছোঁ, কিন্তু গুৰুঘাট তেনেকৈ কৰা হোৱা নাছিলে আৰু এইবাৰ প্ৰথম গুৰুঘাট শিকাবলৈ আমাক কৈছে আৰু আমি যদি যিমানখিনি পাৰোঁ ছাত্ৰ ছাত্ৰীক অতি সোনকালে এইখিনিত যেন আমি পাৰ্গত কৰি তুলিব পাৰোঁ আৰু সত্ৰৰ ভিতৰত এই গুৰুঘাটখন ধুনীয়া কৰি ছাত্ৰসকলে বুজাব পাৰে, তাৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। হয়, ধন্যবাদ জনাইছোঁ প্ৰশিক্ষকগৰাকী। মোৰ সৈতে উপস্থিত আছে আজিৰ এই অনুষ্ঠানটোৰ উদ্বোধক সত্ৰ পৰিচালনা সমিতিৰ সভাপতি সন্দীপ প্ৰসাদ দাস ডাঙৰীয়া, তেওঁৰ পৰাও কিছু কথা জানিব। কি ক'ব আজিৰ অনুষ্ঠানটো উপস্থিত? নমস্কাৰ। আজিৰ এই অনুষ্ঠানটোত উপস্থিত থাকি সঁচাকৈ আমাৰ খুব ভাল লাগিছে। আমাৰ সত্ৰখন 1580 চনতে স্থাপিত হৈছিল, যদিও এনেকুৱা ধৰণৰ প্ৰশিক্ষণ বা কৰ্মশালা আমাৰ ইয়াত হোৱা নাই। এইবুলিয়েই আমাৰ সত্ৰত প্ৰথম এইখন কৰ্মশালা হৈছে আৰু এই কৰ্মশালাখন পতাৰ কাৰণে আমাৰ সংবিধানে আমাক নিৰ্দেশ দিছে, লগতে আমাৰ এই পৰিচালনা সমিতিৰ ৰাইজেও ইয়াত কৰ্মশালা পতাৰ কাৰণে এটা আয়োজনৰ সৃষ্টি কৰিছে। যা হওক, আজি এই কৰ্মশালাখন আমাৰ আটাইৰে চিনাকি বৰপেটাৰ বিশিষ্ট সত্ৰীয়া শিল্পী শ্ৰীযুত দাস ডাঙৰীয়া, বিপুল ওজা ডাঙৰীয়া, তেখেতে ইয়াত আহি প্ৰশিক্ষণ দিব। ইতিমধ্যে তেওঁ আমাৰ সত্ৰ প্ৰাংগণতে আমাৰ সৰু সৰু ল'ৰা ছোৱালীবিলাকক এনেকুৱা ধৰণৰ শিক্ষা দি আছে, কিন্তু আমি এইবাৰ প্ৰথমবাৰৰ বাবে তেওঁক আমি সত্ৰৰ ফালৰ পৰা নিয়োজিত কৰিছোঁ আৰু তেখেতক আজি প্ৰশিক্ষণ কাৰ্যসূচী আৰম্ভ কৰাৰ কাৰণে আমি ইতিমধ্যে ইয়াতে গোট হৈছোঁ আৰু আমি আশা ৰাখিছোঁ যে তেওঁৰ জৰিয়তে আমাৰ ছাত্ৰ ছাত্ৰীখিনি উপকৃত হোৱাৰ লগে লগে ইয়াৰ পিছতো হয়তো আমাৰ যিখিনি বয়সস্থ শিল্পী আছে বা আমাৰ ভকত আছে, আটাইখিনিয়ে তেওঁলোকে বাকীবিলাক তাল খোল কেনেকুৱা ধৰণে এইবিলাক প্ৰশিক্ষণ ল'ব, পিছতো তেনেকুৱা ধৰণৰ প্ৰশিক্ষণ দিয়া হ'ব।
নিশ্চয়কৈ ইয়াৰ মই সমান্তৰাল দৃশ্য আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আপোনালোকে চাই থাকক এনিভাৰ 24 বজালিৰ পৰা মই সঞ্জীৱ দাস, এনিভাৰ 24। ৰব, আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে, আপুনি জানেনে? এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহোৱাটো যে এটা অপৰাধ, আপুনি জানেনে? অপৰাধ কেনেকৈ? মোৰ ছোৱালী, মোৰ কথা। তুমি যিয়েই নোকোৱা ভূঞা, 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ। বিয়া দিয়াজন যিমান দায়ী, বিয়া পতাজনো সমানে দায়ী। এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স, খেলা ধূলা কৰাৰ বয়স। তাইক খেলিবলৈ দিয়ক, পঢ়িবলৈ দিয়ক, আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব। এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে? মোৰ ভুল হৈ গ'ল মাজনী, মোক ক্ষমা কৰিবা। শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ। আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব। বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ। এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব।